হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ শেহতীয়াকৈ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ এডভাৰটাইজমেণ্টৰ নটিফিকেশ্যন আহিছিলে। তো অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। তো সেই যোনটো এক্সাম হ'বলৈ গৈছে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ, তো এইটো ক্লাছ 2 গেজেটেড পষ্ট হয়। তাৰ ওপৰত আপোনালোকে প্ৰমোচনেল প্ৰস্পেক্টটো বা কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো কেনেকুৱা হ'ব মই আপোনালোকক দেখুৱাই দিছোঁ। এইটোৰ লগত ৰিলেটেড মই কোনো ছাৰ্ভিচ ৰুলছ বিচাৰি নাপালোঁ, কিন্তু মই গভৰ্ণমেণ্ট অফ কেৰেলাৰ যোনটো টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ আছিলে, তো টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ মই ছাৰ্ভিচ ৰুলছ বিচাৰি পাইছিলোঁ আৰু লগতে অসমৰ ডাইৰেক্টৰেট অফ টুৰিজিমৰ বা যোনটো টুৰিজিম ডিপাৰ্টমেণ্টৰ যোনখিনি কি অফিচিয়েলছ আছে সেইখিনি চাই পেলাই মই গম পালোঁ কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো কেনেকুৱা হ'ব লাগিব। কেৰেলাৰ গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ লগতো মিলালোঁ, অসমৰ লগতো অকণমান মিলালোঁ, গোটেইখিনি বস্তু কম্বাইন কৰি পেলাই মই নিজে উলিয়ালোঁ যে কেনেকুৱা হ'ব পাৰে কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো। ঠিক আছে, তো এতিয়ালৈকে যিহেতু ছাৰ্ভিচ ৰুল বিচাৰি পোৱা নাই, তো এজ অফ নাও এইখিনিয়ে হয়, মষ্ট প্ৰবেবলি এইখিনিয়ে হ'ব। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো কেনেকুৱা হ'ব। তো তলৰ পৰা যদি চাওঁ, প্ৰথমতে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ হিচাপে জইন কৰিব লাগিব। তাৰপিছত এটা প্ৰমোশ্যন পালে আপোনালোকে আণ্ডাৰ ছেক্ৰেটেৰী অফ টুৰিজিম হ'ব। তাৰপিছত ডেপুটি ছেক্ৰেটেৰী অফ টুৰিজিম, জইণ্ট ছেক্ৰেটেৰী অফ টুৰিজিম, তাৰপিছত এডিশ্যনেল ছেক্ৰেটেৰী অফ টুৰিজিম, ছেক্ৰেটেৰী অফ টুৰিজিম, প্ৰিন্সিপাল ছেক্ৰেটেৰী অফ টুৰিজিম। ঠিক আছে, তো ইয়াতে টোটেল 1, 2, 3, 4, 5, 6, 7টা টোটেল 7টা পোষ্ট আছে এই ডিপাৰ্টমেণ্ট অফ টুৰিজিমৰ আণ্ডাৰত। খালী কথাটো হ'ল যে আপোনালোকে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ হিচাপে জইন কৰি একদম পূৰা প্ৰিন্সিপাল ছেক্ৰেটেৰী অফ টুৰিজিমলৈকে যাব নোৱাৰিব। আপোনালোকে হাৰ্ডলি এডিশ্যনেল ছেক্ৰেটেৰী অফ টুৰিজিমলৈকে যোৱাৰ চান্সেছ থাকে, তাকো একদম মিনিমাম ফিউহে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ পৰা এই জইণ্ট ছেক্ৰেটেৰী আৰু এডিশ্যনেল ছেক্ৰেটেৰীও নাপাবগৈ। আপোনালোকে হাৰ্ডলি জইণ্ট ছেক্ৰেটেৰীলৈকে যাব পাৰিব। এতিয়া যোনটো ছাৰ্ভিচ ৰুলছ থাকিব ইয়াতে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, সেই ছাৰ্ভিচ ৰুলটোৰ মতে আপোনালোকে হাৰ্ডলি জইণ্ট ছেক্ৰেটেৰী অফ টুৰিজিমলৈকে প্ৰমোশ্যন পাব, তাতকৈ ওপৰত নাপায়। ঠিক আছে, তো তাতকৈ ওপৰত প্ৰমোশ্যন পাবৰ কাৰণে এডিশ্যনেল ছেক্ৰেটেৰী অফ টুৰিজিম, ছেক্ৰেটেৰী অফ টুৰিজিম আৰু প্ৰিন্সিপাল ছেক্ৰেটেৰী অফ টুৰিজিম, সেইটোৰ কাৰণে আপোনালোকে আছাম চিভিল ছাৰ্ভিচ নচলে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ কেডাৰৰ অফিচাৰ হ'ব লাগিব। তো টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ হিচাপে জইন কৰি আণ্ডাৰ ছেক্ৰেটেৰী অফ টুৰিজিম পাব আৰু সেই আণ্ডাৰ ছেক্ৰেটেৰী অফ টুৰিজিম পাবৰ কাৰণে আপোনালোকে মিনিমাম 7.5 বছৰ চাকৰি কৰিব লাগিব। তাৰপিছত আকৌ নেক্সট 7.5 বছৰ 8 বছৰ চাকৰি কৰাৰ পিছত ডেপুটি ছেক্ৰেটেৰী অফ টুৰিজিম পাব। মানে এৰাউণ্ড 15-16 ইয়াৰ্ছত ডেপুটি ছেক্ৰেটেৰী অফ টুৰিজিম হ'বগৈ। কিন্তু সেইটো টাইম পিৰিয়ড, সেইটো মিনিমাম কৈছে, মেক্সিমাম সেইটো টাইম পিৰিয়ড কেতিয়াবা 20 বছৰতকৈ ওপৰতো লাগি যাব পাৰে। তাৰপিছত জইণ্ট ছেক্ৰেটেৰী অফ টুৰিজিম, ডেপুটি ছেক্ৰেটেৰীৰ পৰা জইণ্ট ছেক্ৰেটেৰী হওঁতে এৰাউণ্ড কেতিয়াবা 10 বছৰ লাগি যাব পাৰে। সেইটো ইট ডিপেণ্ডছ, কাৰণ ওপৰৰ হায়াৰকিবিলাকত পষ্ট কম থাকে। তাৰপিছত জইণ্ট ছেক্ৰেটেৰী অফ টুৰিজিমলৈকে আপোনালোকে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ হিচাপে জইন কৰি পেলাই জইণ্ট ছেক্ৰেটেৰী অফ টুৰিজিমলৈকে পাব পাৰে। কিন্তু ইয়াতো কিছুমান কণ্ডিশ্যনছ আছে, লাইক টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ এতিয়া ধৰক গোটেই ছাৰ্ভিচ কেডাৰটোত যদি 100% গোটেই ছাৰ্ভিচ ষ্ট্ৰেংথটোত 100% ছাৰ্ভিচ ষ্ট্ৰেংথৰ ভিতৰত এই টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ পৰা প্ৰমোশ্যন পাই পেলাই জইণ্ট ছেক্ৰেটেৰী অফ টুৰিজিম হ'বৰ কাৰণে মাত্ৰ 30% ছিটছ ৰিজাৰ্ভ থাকে একৰ্ডিং টু ছাৰ্ভিচ ৰুলছ। ঠিক আছে, কেৰালা ষ্টেট ডিপাৰ্টমেণ্টৰ যোনটো দেখিছিলোঁ, তো আছাম ষ্টেট গভৰ্ণমেণ্টৰ একেই ছাৰ্ভিচ ৰুলছে থাকিব, ম'ৰলেছ ইফাল সিফাল হ'ব পাৰে। কিন্তু বাকী অন্য যোনখিনি কেডাৰ আছে, লাইক আণ্ডাৰ ছেক্ৰেটেৰী অফ টুৰিজিম, ডেপুটি ছেক্ৰেটেৰী অফ টুৰিজিম, জইণ্ট ছেক্ৰেটেৰী অফ টুৰিজিম, এডিশ্যনেল ছেক্ৰেটেৰী অফ টুৰিজিম, ছেক্ৰেটেৰী অফ টুৰিজিম, প্ৰিন্সিপাল ছেক্ৰেটেৰী অফ টুৰিজিম, তো এইখিনি বস্তু আছাম চিভিল ছাৰ্ভিচ কেডাৰৰ অফিচাৰক দিয়া হয় জেনেৰেলি। বাকী যোনখিনি ৰিমেইনিং 70% কেডাৰ থাকিব, কেডাৰ ষ্ট্ৰেংথ থাকিব। তো যদি আছাম চিভিল ছাৰ্ভিচটো এতিয়া কিয় মই আপোনালোকক সদায় কৈ আছোঁ, আপোনালোকে বহুতে কম্পেয়াৰ কৰিব যায় যে আছাম চিভিল ছাৰ্ভিচটো APSCৰ অন্যান্য এক্সামছবিলাকৰ ক্ষেত্ৰত অ'ভাৰ ৰেটেড কৰি থৈছে। অ'ভাৰ ৰেটেড কৰাৰ এইটোৱে কাৰণ, আছাম চিভিল ছাৰ্ভিচ জইন কৰিলে আপোনালোকে এজ এ হোল এডমিনিষ্ট্ৰেশ্যনটো পাই যায়। ঠিক আছে, ষ্টেট এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত বহুতবিলাক ডিপাৰ্টমেণ্ট থাকে। তো ইভেন আপোনালোকে ডেপুটি কমিশ্যনাৰ যেতিয়া হয়গৈ এখন ডিষ্ট্ৰিক্টৰ, সেই ডিষ্ট্ৰিক্টৰ সকলো ধৰণৰ ডিপাৰ্টমেণ্টছ আপোনালোকৰ আণ্ডাৰত, ইভেন ছুপ্ৰিটেণ্ডিং ইঞ্জিনিয়াৰো আপোনালোকৰ এতিয়া এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে জইন কৰি পেলাই প্ৰমোশ্যন পাই পেলাই লাষ্টত ছুপ্ৰিটেণ্ডিং ইঞ্জিনিয়াৰ হ'ব পাৰেগৈ ৰিটায়াৰমেণ্টৰ আগত। কিন্তু সেই ছুপ্ৰিটেণ্ডিং ইঞ্জিনিয়াৰজনেও ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশ্যনাৰকে ৰিপৰ্ট কৰিব লাগে। লাইক মেডিকেলৰ ডাইৰেক্টৰ বা জইণ্ট ডাইৰেক্টৰ, ডেপুটি ডাইৰেক্টৰসকলেও DCকে ডিষ্ট্ৰিক্ট কমিশ্যনাৰকে, আজিকালি ডেপুটি কমিশ্যনাৰ নহয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰকে ৰিপৰ্ট কৰিব লাগে। তো বেচিলি ডিষ্ট্ৰিক্ট কমিশ্যনাৰজন ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট অফিচাৰ, আৰু সেই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হ'বৰ কাৰণে আপোনালোকৰ আছাম চিভিল ছাৰ্ভিচ বা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ কেডাৰৰ হ'লেহে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হ'ব পাৰিব। ঠিক আছে, তো সেইটো কাৰণে সেইটো অ'ভাৰ ৰেটেড নহয়, বেচিকলি অ'ভাৰ ৰেটেড হ'বলগীয়া
ছাৰ্ভিচ কেডাৰে হয় যিকোনো এডমিনিষ্ট্ৰেশ্যনত গ'লে ACS এজনকে বছ বনাই দিব বা IS এজনকে বছ বনাই দিব অন্য ডিপাৰ্টমেণ্টৰ বাকী কেডাৰখিনি তলতে থাকি যায়গৈ তো বেচিকলি সেইটো কাৰণে বস্তুটো IS বা ACSক অভাৰ ৰেটেড বুলি কৈ লাভ নাই তো বেচিকলি হয়েই গভাৰ্ণমেণ্টে সদায় তেওঁলোকে যিহেতু গভাৰ্ণমেণ্টৰ একেবাৰে ছিলেক্টেড কেডাৰত পৰে তো সেইটো কাৰণে তেওঁলোকক মানে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰকে হেড হিচাপে তেওঁলোকক ভৰাই দিয়ে চ' ডেট গভাৰ্ণমেণ্টে তেওঁলোকৰ থ্ৰুৱেদি গোটেইখিনি বস্তু পলিচি ইমপ্লিমেণ্টেশ্যনছ আৰু তলৰ যোনখিনি হায়াৰকি থাকে সেইখিনি কণ্ট্ৰল কৰিব পাৰে তো বেচিকলি কথাটো এনেকুৱাই সেই টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ হ'লে মানে আপোনালোকে থ্ৰু প্ৰমোশ্যন জইণ্ট ছেক্ৰেটাৰী অফ টুৰিজিম পাব তাৰ ভিতৰতো আপোনালোকে যিমানখিনিয়ে জইন কৰিব তাৰে মাত্ৰ 30% to 40% কেণ্ডিডেটছে জইণ্ট ছেক্ৰেটাৰী হ'বগৈ পাৰিব বহুতবিলাকে ডেপুটি ছেক্ৰেটাৰী অফ টুৰিজিমতে ৰিটায়াৰ হ'বগৈ লাগিব ঠিক আছে কথাটো তেনেকুৱা বাকী এইখিনি কেডাৰ আকৌ মানে চাইমলটেনিয়াছলি আছাম চিভিল ছাৰ্ভিচ বা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ কাৰণেও থাকে গোটেইখিনি এতিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰী অফ টুৰিজিমগৰাকী এইবাৰ এতিয়া প্ৰেজেণ্ট যোনগৰাকী আছে তেওঁ ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ কেডাৰ ছেক্ৰেটাৰী অফ টুৰিজিম ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ আছে এডিশ্যনেল ছেক্ৰেটাৰী অফ টুৰিজিমগৰাকী ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচৰ আছে ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ ইন দি চেঞ্চ তেওঁ কি বুলি কয় ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচৰ ডাইৰেক্ট অফিচাৰ নহয় আছাম চিভিল ছাৰ্ভিচৰ আছিলে তেওঁ তাতে গৈ পেলাই ৰেভিনিউ ডিপাৰ্টমেণ্টত গৈ পেলাই পিছত গৈ পেলাই মেবি নমিনেশ্যন পাইছিলে তাৰপিছত এডিশ্যনেল ছেক্ৰেটাৰী অফ টুৰিজিম আছাম চিভিল ছাৰ্ভিচ কেডাৰৰ জইণ্ট ছেক্ৰেটাৰী অফ টুৰিজিম আছাম চিভিল ছাৰ্ভিচ ডেপুটি ছেক্ৰেটাৰী অফ টুৰিজিমো আছাম চিভিল ছাৰ্ভিচ কেডাৰৰ আছে খালি আণ্ডাৰ ছেক্ৰেটাৰী অফ টুৰিজিমজনে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ পৰা থ্ৰু প্ৰমোশ্যন আণ্ডাৰ ছেক্ৰেটাৰী অফ টুৰিজিম যোনকেইজন আছে সেইকেইজনে মানে থ্ৰু টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ প্ৰমোশ্যন পাই পেলাই হৈছে এজ অফ নাও যোনটো ডিপাৰ্টমেণ্ট অফ টুৰিজিম আছে তো বেচিকেলি প্ৰমোশ্যনৰ প্ৰস্পেক্টটো এনেকুৱা হ'ব তো আই হোপ আপোনালোকে এইখিনি বস্তু গম পালে আৰু বাকী এই কেডাৰ এই পৰীক্ষাটোৰ লগত জড়িত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ বুলি এটা ছেপাৰেট প্লে'লিষ্টৰ লিংক ক্ৰিয়েট কৰি পেলাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লে'লিষ্টটো চেক কৰিলে মানে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব মই সেই প্লে'লিষ্টতে ভিডিঅ'ছ দিয়া আৰম্ভ কৰিম আৰু আপোনালোকে সেইটোৰ লগত টিউন ডাউন হৈ থাকক আৰু লগতে বাকী ইমানেই আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ এইখিনিয়ে হ'ব টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন ঠিক আছে তো এনেকুৱা হ'ব আৰু লগতে অন্যান্য কোৰ্চসমূহ এভেইলেবল আছে সেই কোৰ্চখিনি মই আৰু এবাৰ আপোনালোকৰ হাতৰ কথাটো কৈ দিছোঁ এভেইলেবল কোৰ্চেছ হ'ল APSC CCৰ প্ৰিলিমিনাৰী 2023 ফুল কোৰ্চ এটা এভেইলেবল আছে 450 ৰুপিছত আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 ৰুপিছত APSC চাইল্ড ডেভেলপমেণ্ট অফিচাৰৰ CDPৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350 ৰুপিছত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 বা ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450 ৰুপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 ৰুপিছত আৰু আছাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 ৰুপিছত এই কোৰ্চখিনিত MCQ বেছড হয় গোটেইখিনি কোৰ্চ আৰু লগতে সেইখিনিত গোটেই ফুল কোৰ্চ কভাৰ কৰিছে মাল্টিপল চইচ কুৱেশ্যনৰ থ্ৰুৱেদি ক্ৰনলজিকেল অৰ্ডাৰ চেপ্টাৰ ৱাইজ আছে গোটেইখিনি তো ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে 9706557851 আৰু এবাৰ কৈ দিছোঁ 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আপোনালোকৰ কোনটো কোৰ্চ লাগে সেই কোৰ্চটোৰ ডিটেইলছটো মই হোৱাটছএপত শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিয়ে শ্বেয়াৰ কৰিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব তো আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে পাই যাব ইমিডিয়েট পাই যাব পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকক কোনটো কোৰ্চ লাগে এবাৰ এই ফোন নাম্বাৰটোত মেছেজ কৰি পেলাই হোৱাটছএপত জনাওক কোনটো কোৰ্চ লাগে সেইটো মতে আপোনালোকক পে'মেণ্টৰ লিংক দি দিম আৰু কোৰ্চ ডিটেইলছ যদি বিচাৰে কোৰ্চ ডিটেইলছটো দেখুৱাই দিম তাতে তো আপোনালোকে লগে লগে পে'মেণ্ট কৰাৰ লগে লগে লিংকটোত আপোনালোকে হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDFত পাই যাব গোটেইখিনি ছল্ভ আছে এনচাৰ্ছ আছে এক্সপ্লেনেশ্যন আছে গোটেইখিনি আছে তো ইমানে আছিলে এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনতে দি দিম আপোনালোকে আৰু এবাৰ চেক কৰি ল'ব পাৰিব লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিছোঁ সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো অকল হোৱাটছএপৰ কাৰণে এভেইলেবল হয় কলৰ কাৰণে এভেইলেবল নহয় বাকী ইমানে আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু এটা চেনেলৰ লিংক দি আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটো মোৰেই হয় এই চেনেলটোতো এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাকৰ ৰিলেটেড ভিডিঅ'ছ আপলোড কৰা হৈছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনসমূহৰ কাৰণে বাকী ইমানে আছিলে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম